নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো বৰ্তমান ভালে আছোঁ আজি মই এই বাৰান্দাত থকা এই অৰ্কিডজোপা দেখাই দিছোঁ আগতেও দেখাইছোঁ মই আৰু অৰ্কিডজোপা যে সঁচাকৈ ইমানকৈ ফুলে নহয় এই অৰ্কিডটো প্ৰায় ফুলি থাকে সেইকাৰণে মই আপোনালোকক মাজে সময়ে দেখাই থাকোঁ আৰু ওচৰতে এজোপা দেখিছেনে একজোৰা হয় বাহিৰত ফুলি আছিল আৰু মই এনেকৈ আনি বাৰান্দাত সজাই ৰাখিছোঁ আৰু এইটো য়েল্লো কালাৰ নহয় দেই অৰেঞ্জ টাইপৰ হয় অৰেঞ্জ কালাৰ নিচিনা খুব ধুনীয়া লাগে তাকে মই মোৰ বাৰান্দা কোণতো খুব ধুনীয়া দেখাইছে সেইকাৰণে মই আপোনালোকক দেখাই দিছোঁ আজি ভিডিঅ'টোত গম পাইছে মই চাকলেণ্টৰ ওপৰত দেখাম চাকলেণ্ট মই কেনেকৈ প্ৰপাৰগেশ্যন কৰোঁ আৰু তাৰ পটিং মিক্সত কি ব্যৱহাৰ কৰোঁ তাকে অকণমান দেখাম বুলি লৈছোঁ আচলতে এইটো ভিডিঅ' মোক দুগৰাকীমান বাইদেউ আৰু এজনী ভণ্টীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে বাইদেউ চাকলেণ্টৰ ওপৰত এটা ভিডিঅ' দিয়ক পটিং মিক্স আৰু প্ৰপাৰগেশ্যনৰ ওপৰত সেইকাৰণে মই ভিডিঅ'টো দিলোঁ আগতেও এটা ভিডিঅ' দিছোঁ যোৱা বছৰ তাতো আপোনালোকে চাই ল'ব পাৰিব আৰু এইজোপা ফান গম পাইছে মোৰ বাইদেউ এগৰাকীয়ে যে গিফ্ট কৰিছিলে সেই প্লাণ্টটো আজি দেখিছে ইমান ধুনীয়া লহপহকৈ ডাঙৰ হৈছে কিবা এটা ভাল লাগি যায় আৰু এইখিনিতে কি হ'ল জানেনে মই এটা খবৰ দিবলৈ ওলাইছোঁ যিটো মোৰ মানে খুব মানে ভাল লগা আৰু মনটো খুব উৎসাহিত হৈ থকা এটা খবৰ যিটো আচলতে মই দুদিনমান আগতেই দিব লাগিছিলে দিয়া নহ'ল এইটো কাৰণে মই কৈছোঁ মোৰ মনটো অলপমান বেয়া লাগি থকাৰ কাৰণে ভিডিঅ' মানে এনেকুৱা খবৰ এটা দি থাকিবলৈ মোৰ মন যোৱা নাছিলে কিন্তু এতিয়া মই চব পাহৰি আকৌ লাহেকৈ মনটো অলপ ভাল লগাবলৈ চেষ্টা কৰিছোঁ তাকে আজি ভাল লগা খবৰটো এইটোৱে যে মোক জুলাই মাহতে প্ৰায় তেতিয়া মোৰ আছিলে 1400মান ছাবস্ক্ৰাইবাৰ আৰু মোৰ তেতিয়া জুলাই মাহতেই কমপ্লিট হৈ গৈছিলে 4000 ৱাটচ টাইম 4000 ৱাটচ টাইম কমপ্লিট হৈ গ'ল আৰু মোৰ আগষ্টৰ পৰা মনিটাইজ হৈছে সেইকাৰণে কিবা এটা মনটো ভাল লাগি আছে আৰু এতিয়া 16+ কিবা এটা হৈছে মোৰ আৰু ইমান কম ছাবস্ক্ৰাইবাৰত বা ইমান কম হেৰিতে যে ইমান সোনকালে মনিটাইজ হ'ব আৰু 4000 ৱাটচ টাইম কমপ্লিট হ'ব মই ভবাই নাছিলোঁ সঁচাকৈ বেলেগৰ কাৰণে হয়তো খবৰটো মানে খুব ভাল লগা নহয় যদিও মোৰ কাৰণে খুবেই ভাল লগা হয় আৰু সেইকাৰণে মই আপোনালোকৰ ছাপোৰ্ট সদায় লাগে আৰু আপোনালোকে তেনেকৈ ছাপোৰ্ট দি আহিছে তাকেই যাতে এনেকৈ মোক ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ এতিয়া মাথো মোৰ গুগল পিনলৈ গুগল পিন পাবৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু হয়তো মই আপোনালোকৰ সহায় সহযোগিতা যদি পাই থাকোঁ নিশ্চয় মই গুগল পিনো পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ তাকে ভাল লগা খবৰটো এইটোৱে আৰু মই বেছি কথা কৈ নাথাকোঁ আৰু এই কেলেথীয়াখিনি দেখি গম পাইছেনে কেলেথীয়াখিনি মই যে অলপ দিনৰ আগৰ এটা ভিডিঅ'ত ৰিপৰ্টিং কৰা ভিডিঅ' এটা দিছিলোঁ কেনেকৈ প্ৰপাৰগেশ্যন কৰিছিলোঁ আৰু ইয়াৰ পটিং মিক্সটোনো কেনেকুৱা হয় তাৰ ভিডিঅ' এটা দিছিলোঁ অলপ দিনৰ আগত আৰু সেই ভিডিঅ'টোত মই কৈছিলোঁৱে যদি ধুনীয়া ভাল হয় জীয়াই থাকে মই আপোনালোকক ভিডিঅ' কৰি দেখাম এয়া দেখিছেনে খুব ধুনীয়া হৈছে দেখিছে এইটো একদম বিক্ৰী কৰিবলৈ পৰা অৱস্থাত এতিয়া হৈ গ'ল আৰু খুব ধুনীয়াকৈ কোঁহ মাৰিছে আৰু খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে যদি কাৰোবাক লাগে ল'ব পাৰিব স্ক্ৰীণত মই নম্বৰটো দি দিছোঁ কল কৰিব পাৰিব হোৱাটছআপ কৰিব পাৰিব তাৰপাছতে আহিলোঁ এয়া মোৰ চাকলেনখিনিৰ ওচৰত আৰু মোৰ চাকলেন আছে কেইবাটাও ভেৰাইটি কিন্তু মই এতিয়া সেইবিলাক দেখাই নাথাকোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাবলৈ ভাল নালাগিব নেক্সট কেতিয়াবা আকৌ লৈ আহিম আৰু এইটো মোৰ হৈছে ৰুবি ষ্ট্ৰিং অফ বানানা এইটো এটা খুব ধুনীয়া প্ৰজাতিৰ ফুল হয় হেংগিং প্লাণ্ট হয় আপোনালোকে ল'ব পাৰিব যদি সংগ্ৰহ কৰিম বুলি ভাবিছে ল'ব পাৰিব মোৰ ওচৰত আছে কেইটামান পুলি তাৰপাছত এইটো এটা চাকলেন খুব ধুনীয়া হয় ইয়াৰ লুকটো এতিয়া অহাই নাই ঠাণ্ডা দিনত আহিব ইয়াৰ যিটো বৰ্ডাৰ হয় বৰ্ডাৰটো ৰঙা হৈ যাব দেখিবলৈ খুব ধুনীয়া লাগে তাকে ইয়াৰ পৰা এটা মই পট ল'ম বুলি ভাবিছোঁ কোনটো লওঁ তাকে চাই আছোঁ এইটো এটা খুব ধুনীয়া হৈ গৈছে দেখিছেনে আৰু ধুনীয়া হ'ব ঠাণ্ডা দিনত এতিয়া পিছে গৰমত অকণমান কষ্ট পায় ইহঁতে সেইকাৰণে ইহঁতৰ গ্ৰোথটো ৰখি যায় আৰু এয়া দেখিছেনে এইটো লৈ আহিলোঁ এইটো যথেষ্ট ডাঙৰ হৈ গৈছে আৰু বেছিকৈ লিংলিঙীয়া হৈ গৈছে যিহেতু অলপমান ছাঁত থোৱা হয় গৰম দিনত সেইকাৰণে আৰু এতিয়া মই ভাবিছোঁ এইকেইটা মই কাটি পিনে ইয়াৰ পৰা প্ৰপাৰগেশ্যন কৰিম আৰু এইটো পটটো একেবাৰে সৰু হৈ গৈছে গছজোপা বেছি ডাঙৰ হৈ গৈছে সেইটো কাৰণে ভাবিছোঁ এইটো চাই পেলাই কাটি দিম তাকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ
আৰু যদি ভাল লাগে প্লিজ লাইক এটা কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আচলতে মোৰ ভিডিঅ'বোৰ বহুতে চায়, কিন্তু কিয় জানো এটা লাইক কৰিবলৈ টান পায়। ভিডিঅ'টো বহুত কষ্টত বনোৱা হয়, আৰু মই সদায় কিবা এটা মানুহক দিবলৈ বিচাৰোঁ। মোৰ ভিডিঅ' যোগেদি কিবা এটা মানুহে শিকিব পাৰিব, ধৰক প্লাণ্টৰ বিষয়ে মই যিমানখিনি জানো আৰু মই যিমানখিনি পাই পিনে সুফল পাইছোঁ, মই সেইখিনিকে মই শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ। সেইকাৰণে প্লিজ যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ। তাকে এতিয়া দেখিছেনে পটটোৰ পৰা গোটেই উলিয়াই ল'লোঁ, আৰু মই কাটি ল'লোঁ, আগবিলাক কাটি ল'লোঁ, আৰু সেইবিলাক প্ৰপাৰগেশ্যন কৰিম। আৰু এইটো যথেষ্ট ডাঙৰ নিচিনা হৈ গৈছে কাৰণে মই ভাবিছোঁ এইখিনিতে কাটি দিম। এয়া দেখিছেনে কাটি দিলোঁ, আৰু এইখিনিতে এয়া চাওক খুব ধুনীয়া শিপা হৈ গৈছে। ইয়াতে দুটামান ওলাব চাগে, মই এইটো চাগে এটাই ৰুম, দুটা নকৰোঁ। এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে গম নাপাব মই কেতিয়া ক'ত কি কৰিছোঁ, আৰু কিছুমান কথা কৈ যাওঁ সেইকাৰণে গম নাপাব। স্কিপ নকৰিব, আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু নোপোৱা হ'লে আপোনালোকে মোক যদি ছাপোৰ্ট নকৰা হ'লে তেনেহ'লে মই ইমান কম সময়ৰ ভিতৰতে ইমানখিনি আগুৱাই যাব নোৱাৰিলোঁ হ'লে। সেইটো কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, আৰু আগলৈও যাতে আপোনালোকৰ ছাপোৰ্ট পাই যাম, আৰু মই গুগল পিনটো যাতে সোনকালে পাবলৈ সক্ষম হওঁ, তাকে মই আপোনালোকৰ ওচৰৰ পৰা সহায় বিচাৰিলোঁ। ঠিক আছে, তেনেহ'লে ব'লক মই এতিয়া কেনেকৈনো কি কৰি আছোঁ তাকে চাওঁ। এয়া দেখিছেনে আপোনালোকৰ লগত এয়া কথা পাতি এই ধৰণে মই কাটি ল'লোঁ, আৰু এতিয়া য'ত শিপা ওলাইছে দেখিছেনে, ইয়াৰো এটা প্লান হ'ব। এই ধৰণে মই কাটি ল'লোঁ, আৰু যে পাতবোৰ এৰাই দিম, পাতৰ পৰা প্ৰপাৰগেশ্যন কৰিব পৰা যায়। ছাকুলেণ্ট সেইটো এটা ভাল হয়, আৰু যেতিয়াই তেতিয়াই কিন্তু নহয়, গৰমত কেতিয়াও নহয়। এতিয়া আপোনালোকে অক্টোবৰ মানৰ পৰা আপোনালোকে প্ৰপাৰগেশ্যন কৰিব পাৰিব, যিহেতু এতিয়া ৱেডাৰটো লাহেকৈ ঠাণ্ডা হৈ আহিব, কেতিয়াও গৰম হৈ নাযায়, ঠাণ্ডা হৈ আহিব। গতিকে আপোনালোকে ছেপ্টেম্বৰ লাষ্টৰ পৰা বা অক্টোবৰ মাহৰ পৰা এই ছাকুলেণ্টৰ প্ৰপাৰগেশ্যন কাম কৰিবলৈ পাৰিব। তাৰ পাছতে মই এইটো যিহেতু মাদাৰ প্লাণ্ট নিচিনাই হৈছিলে, ডাঙৰ হৈ গৈছিলে, গোটেই মই দেখিছেনে খুচৰি একেবাৰে এৰাই ল'লোঁ, আৰু মই শিপাবিলাক চব কাটি দিম বুলি ভাবিছোঁ। তাকে যিবিলাক আননেচেচাৰী মানে থাকে, ধৰক শিপা বেছিকৈ যিবিলাক অলাগতিয়াল হয় সেইবিলাক মই ধুনীয়াকৈ কাটি দিম, আকৌ নতুনকৈ ওলাব। যিহেতু এতিয়া ইহঁতৰ গ্ৰ' হোৱা টাইম হয় এই সময়খিনি অক্টোবৰ পৰা, সেইকাৰণে মই এই ধৰণে যিমান মোৰ প্লান আছে লাহে লাহে মই যি কাম কৰি আছোঁ এই ধৰণে, এইখিনি প্ৰায় প্লানবিলাকত মই এই ধৰণে কামকেইটা কৰিম। আজি প্ৰথম এই কামটো কৰিছোঁ, গতিকে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু উপকৃত হ'ব বুলি। এয়া দেখিছেনে খুব ধুনীয়াকৈ মই এতিয়া এয়া শিপাবিলাক কাটি ল'লোঁ। এয়া দেখিছেনে এইজোপা আচলতে মাদাৰ প্লাণ্ট আছিলে। মাদাৰ প্লাণ্টজোপা দেখিছেনে মই আগবোৰ তেনেকৈ কাটি ল'লোঁ, কাটি পেলাই সেইখিনি প্ৰপাৰগেশ্যন কৰিম, আৰু ইয়াৰ পৰা 2-3টামান ডালো ওলালে, ডালকেইটাও মই প্ৰপাৰগেশ্যন কৰিম। তাৰ পাছতে যিটো মাদাৰ প্লাণ্ট হয় তাৰ গোটেই মানে অলাগতিয়াল শিপাবোৰ কাটি ল'লোঁ, অলপমান প্ৰায় কাটি ল'লোঁ, আৰু চাফ চিকুণ কৰি ল'লোঁ। তাৰ পাছতে এয়া দেখিছেনে যিবোৰ বেয়া শিপা আছিলে শিপাবোৰ মই উলিয়াই ল'লোঁ, আৰু যিখিনি চইল থাকি গ'ল সেই চইলখিনি আকৌ মই মিক্স কৰি ল'ম। এয়া চইল মিক্সৰ কাৰণে লৈছোঁ, এয়া ধানৰ বাকলি অলপমান জ্বলাই মিলাই লৈছোঁ। তাৰ পাছতে এয়া বালি লৈছিলোঁ, বালি, কোকোপিট, তাৰপাছতে পাৰ্লাইট আৰু কেঁচুসাৰখিনি ধুনীয়াকৈ শুকুৱাই ল'ব। তাৰ পাছতে অকণমান ফাংগিচাইড পাউডাৰ, আৰু পাৰ্লাইট যদি আপোনালোকে নিদিয়ে তেতিয়া সৰু সৰু কৰি ল'ব এঙাৰৰ টুকুৰা, এঙাৰ নিজে বনাই ল'ব পাৰে, নহ'লে আপোনালোকে আজিকালি কিনিবলৈও পোৱা যায়, কিনিও ল'ব পাৰে অনলাইনত, আৰু সৰু সৰুকৈ এঙাৰো দিব পাৰে। এঙাৰ দিলে মানেও ভাল, তেতিয়া পাৰ্লাইট বেছি ব্যৱহাৰ নকৰিলেও হয়। মই যিহেতু এঙাৰ নাই দিয়া, আজি এঙাৰ নাইকিয়া হৈ আছে, সেইটো কাৰণে মই পাৰ্লাইট ব্যৱহাৰ কৰিলোঁ। তাৰ পাছতে ছাকুলেণ্টত কিন্তু বহুত বেছি ডাঙৰ পট নালাগে, সৰু সৰু পটতে দেখিছেনে মই কেনেকৈ ৰুই ল'লোঁ। যিটো মাদাৰ প্লাণ্ট আছিলে সেইটো মই প্ৰথমতে ৰুই দেখালোঁ আপোনালোকক, তেনেকৈ ৰুব পাৰিব। তাৰ পাছতে মই এই যে কাটি লৈছিলোঁ আগবোৰ দেখিছেনে, আগবোৰ এই ধৰণে পাতবিলাক এৰুৱাই ল'লোঁ, এৰুৱাই পেলাই এই ধৰণে হোল কৰি পেলাই ধুনীয়াকৈ পুতি দিলোঁ। তাৰ পাছতে ইয়াৰ পাতবিলাক যিবিলাক এৰাই ল'লোঁ নহয়, সেই পাতবিলাকো মই প্ৰপাৰগেশ্যন কৰিম। এই ধৰণে গোটেইকেইটা যিমান ডাল কাটি লৈছিলোঁ তেনেকৈ ৰুই ল'লোঁ। ইয়াত দুটা ডাল দিছোঁ মই, আৰু এই পটটো অলপ ডাঙৰ হয় চীনামাটিৰৰ, গতিকে মই 2টা ডাল দিছোঁ। আৰু মই পানী দি দিছোঁ। এতিয়া পানী দিওঁতে খুব সাৱধানকৈ দিব, আৰু স্প্ৰে সহায়তে দিব।
আৰু মই পানীত অলপমান ফাংগিচাইড পাউডাৰ ব্যৱহাৰ কৰি লৈছোঁ এই ধৰণে মই গোটেই প্লান্টখিনি ৰুইলোঁ আৰু আপোনালোকক গোটেইখিনি ৰুই নেদেখালোঁ তাৰমানে দেখাই থাকিলে আমনি লাগিব কেইটামান তেনেকুৱা প্লান্ট ৰেডি কৰি ল'লোঁ আৰু গোটেইখিনি কৰা সম্ভৱ নহয় এদিনতে আৰু দুদিনমান লাগিব সেইখিনি ৰুই পেলাই দেখালোঁ আৰু মই পানী দি দিলোঁ তাৰ পাছতে এই যে পাতখিনি দেখিছেনে পাতখিনি মই এই ধৰণে প্ৰপাৰগেশ্যন কৰোঁ বালি আৰু কোকোপিট অকণমান মিলাই ল'লোঁ তাৰ পাছতে এটা খুব ধুনীয়া প্লান আছিলে গ্লাছতে আছিলে দেখিছেই নহয় সেইটো বহুত ডাঙৰ হৈ গৈছিলে গতিকে এটা ডাঙৰ পটত দি দিলোঁ একেই ধৰণে আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ